নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। আজি নকৈ নোৱাৰোঁ অনুষ্ঠানত এটা বিষয় আপোনালোকৰ সৈতে আলোচনা কৰিব খুজিছোঁ। আমাৰ জীৱনত অৰ্থাৎ আমাক এটা পৰিয়ালত প্ৰচুৰ পৰিমাণৰ ধনৰ প্ৰয়োজন দুটা বিষয়ত। এটা হ'ল স্বাস্থ্য আৰু এটা হ'ল শিক্ষা। এতিয়া স্বাস্থ্য ক্ষেত্ৰত মই এইটোৱে ক'ব খুজিছোঁ যে আমাৰ স্বাস্থ্যখণ্ড এনেদৰে ব্যৱসায়িক হৈ উঠিছে যে আমি সকলো কথা জানিও কিন্তু একো কৰিব নোৱাৰোঁ। চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, এটা ৰোগ হ'লে আপোনাৰ পিতৃ মাতৃ ভাতৃ ভগ্নী আমিতো চিকিৎসা কৰাবই লাগিব। ধন থাকক বা নাথাকক, মাটি বাৰী বিকি হ'লেও কৰাব লাগিব। কিন্তু আমি এই ধন কাক দিব লাগে? এই যিসকলে স্বাস্থ্যসেৱাৰ নামত ব্যৱসায় কৰিছে। স্বাস্থ্যসেৱা আচলতে এটা সেৱা, কিন্তু ই এক ব্যৱসায়ত পৰিণত হৈছে। এতিয়া চৰকাৰী চিকিৎসকসকল যিসকলে চৰকাৰী চিকিৎসালয়ত কাম কৰে, কৰ্মৰত, তেওঁলোকে সেই চিকিৎসালয়খনক কি হিচাপে ব্যৱহাৰ কৰে যে ৰোগী তেওঁলোকে যাতে তেওঁলোকৰ চেম্বাৰলৈ নিব পাৰে, সেইকাৰণে তাতে তেওঁলোকে লগ হৈ কয় যে আপুনি গধূলিলৈ আহিব মোৰ চেম্বাৰত, মই ভালকৈ চাই দিম। অৰ্থাৎ ৰোগী সংগ্ৰহ কৰাৰ এটা কেন্দ্ৰ হিচাপে চৰকাৰী চিকিৎসালয়খন ব্যৱহাৰ কৰে আৰু তেখেত আহি নিজৰ চেম্বাৰ হওক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তাতে কাম কৰে। আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত যেতিয়াই কাম কৰে, ধৰি ল'লোঁ আপোনাৰ এটা হেল্থ ইঞ্চুৰেঞ্চ আছে। এতিয়া হেল্থ ইঞ্চুৰেঞ্চ থাকিলে কিন্তু আপোনাক কৈ দিব যে চিকিৎসকৰ কিন্তু অস্ত্ৰোপচাৰৰ পইচাখিনি আপুনি কেছ দিব লাগিব। অৰ্থাৎ ইঞ্চুৰেঞ্চ কভাৰত সেই চিকিৎসকৰ ফিজটো নাহে। তাৰমানে 30 বা 40 হাজাৰ টকা আপুনি কেছ দিব লাগিব। গতিকে চিকিৎসকসকলে সকলোৱে নহ'লেও এচাম চিকিৎসকে কিন্তু ইয়াক ব্যৱসায় হিচাপেই লৈছে। আৰু আপুনি জানি আচৰিত হ'ব, এই চিকিৎসকসকল বা চিকিৎসালয়ৰ যিটো স্বত্বাধিকাৰী তেখেতসকলে বহুতেই গুৱাহাটীত হওক তাৰ আশে পাশে হওক ৰিয়েল ইষ্টেটৰ ব্যৱসায় কৰিবলৈ লৈছে। অৰ্থাৎ তেওঁলোকে চিকিৎসা সেৱাক এক ব্যৱসায়লৈ পৰিণত কৰিছে আৰু হাৰাশাস্তিৰ সন্মুখীন হৈছোঁ কোন? আমি সাধাৰণ নাগৰিক। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ এটা অনুৰোধ, পৰামৰ্শ, যিয়েই বুলি লওক, তেখেতে এই ক্ষেত্ৰত কিন্তু নাকি লগাব লাগে। চিকিৎসক যিসকল চৰকাৰী চিকিৎসালয়ত কাম কৰে তেখেতসকলৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিব লাগে আৰু ইতিমধ্যে কৰিছেও, কিন্তু ই কিমান দূৰ কাৰ্যকৰী হৈছে সেই কথাটো চাব লাগে। আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত যাতে কোনো ধৰণৰ কেছ পে'মেণ্ট নহয়, তাৰ বাবে কেনেধৰণৰ পদক্ষেপ ল'ব পাৰে সেইটো আপুনি জানিব, কাৰণ আপুনি সদায় এটা নতুনত্ব আনিবলৈ চেষ্টা কৰে। কাৰণ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আমি যেতিয়া যাওঁ, যেতিয়া কয় যে কেছ দিব লাগিব, আমাৰ কোনো উপায় নাথাকে। ৰোগীয়া পিতৃ মাতৃ ভাই ভগ্নী এইসকলক এৰি আমি কি কৰিব পাৰোঁ? আমি দিবলৈ বাধ্য হওঁ। কিন্তু এই ক্ষেত্ৰত যদি কিবা এটা ব্যৱস্থা কৰে, কাৰণ ইয়াৰ দ্বাৰা আপোনালোকৰ সেই চিকিৎসকসকলে যথেষ্ট কৰ ফাঁকিও দিছে। গতিকে তেওঁলোক ভগৱান বুলি কওঁ, আনহাতে ভগৱানৰ নামত তেওঁলোকে যদি এনেকৈ লুণ্ঠন কৰে, এই কথা কিন্তু অসহনীয়। গতিকে এই বিষয়টো খুব গুৰুত্বপূৰ্ণ। আমি আলোচনা কৰি আপোনাক এটাই অনুৰোধ কৰিম যে আপুনি এই ক্ষেত্ৰত কিবা ব্যৱস্থা লওক। দ্বিতীয়তে শিক্ষাখণ্ডত যদি আপুনি চায়, আজিকালি প্ৰতিটো পৰিয়ালৰ ল'ৰা ছোৱালীক ভাল এখন স্কুলত দিয়াৰ ইচ্ছা কৰোঁ। গতিকে এখন স্কুল মানে ভাল স্কুল মানে কি? যিখনত নাৰ্চাৰীৰ পৰা আপুনি 10ম শ্ৰেণীলৈ পঢ়াব, বছৰি 3 লাখ 4 লাখ টকাকৈ খৰচ হয়। কোনোমতে কেজিটো পাৰ কৰি এখন স্কুলত দিলে আপুনি, মই নাম নলওঁ, কিন্তু তাত 3 লাখৰ পৰা 4 লাখ টকা। আৰু এই বিদ্যালয়সমূহৰ বছৰি 3 লাখ 4 লাখ টকা যে দিব লাগে, সেয়া কিন্তু কোনো চেক বা আদিৰ দ্বাৰা তেওঁলোকে নলয়। কিন্তু সেইকাৰণে এই বিদ্যালয়সমূহেও এটা ব্যৱসায় কৰিছে। ইভেন আপোনাৰ যিটো দুখীয়া ল'ৰা ছোৱালীক পঢ়াব লাগে সেই সুবিধাও তেওঁলোকে স্কুলবিলাকে দিয়া নাই নতুন শিক্ষানীতি মতে। এই ক্ষেত্ৰত কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কঠোৰ হৈ পেলাই কঠোৰ সিদ্ধান্ত ল'ব লাগিব। কাৰণ আজি প্ৰতিখন বিদ্যালয়ত 3-4 লাখ টকাকৈ দিব লাগিলে সেইটো হ'ল ক্লাছ 10লৈ। উচ্চ শিক্ষাৰ কথা আছেই। ডক্টৰ APJ আব্দুল কালামে কৈছিলে উচ্চ শিক্ষা মানে হায়াৰ ছেকেণ্ডেৰীৰ পৰা আৰম্ভ হয়।
গতিকে সেইখিনিৰ পৰা যেতিয়া কোনোবাই ডাক্তৰ ইঞ্জিনিয়াৰ আৰু কিবা বনাব খোজে তেতিয়াহ'লে কি হ'ব পাৰে অৱস্থা কওক। গতিকে প্ৰতিটো পৰিয়াল শিক্ষা আৰু স্বাস্থ্যৰ নামতেই জুৰুলা হৈ গৈছে। যিহেতু আপোনাৰ কিবা এটা নতুন কৰাৰ সদায় ইচ্ছা থাকে, আমি আপোনাক অনুৰোধ বা আহ্বান জনালোঁ, এই ক্ষেত্ৰত কিন্তু আপুনি সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। কাৰণ শিক্ষাখণ্ডই যেনেদৰে ব্যৱসায় কৰিবলৈ লৈছে সেই কথা কাৰো অবিদিত নহয়, কোনেও নজনা নহয়। এই কথাবিলাক জানিও আমি একো কৰিব পৰা নাই। গতিকে চৰকাৰে কিন্তু সিদ্ধান্ত ল'ব লাগিব। আৰু নহ'লে চৰকাৰী যিবিলাক বিদ্যালয় আছে সেইবিলাকৰ মানদণ্ড ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহতকৈ উচ্চ পৰ্যায়লৈ নিব লাগিব। নি পেলাই ধৰি ল'লেও আপুনি সেইসকলক চাকৰি হিচাপে স্থায়ী নিযুক্তি দিয়া নাই। ব্যক্তিগত খণ্ডত যিসকলে চাকৰি কৰে তেওঁলোকৰ যদি দৰমহা, আৰু আপুনি জানিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত বহুত দৰমহা তেওঁলোকক নিদিয়ে। সেই কৰ্মচাৰীসকলক, সেই শিক্ষকসকলক যদি কোনোবাই 10,000 দিছে আপুনি 15,000 দিয়ক, অস্থায়ী ভিত্তিতেই হওক, অন্ততঃ এটা নিৰাপত্তা দিয়ক যে 15 বছৰলৈ চিন্তা কৰিব নালাগে। তেতিয়াহ'লে কিন্তু সেই শিক্ষকসকলেও চৰকাৰী বিদ্যালয়তে কাম কৰিব। আৰু কিবা এটা উপায় উলিয়াই অন্ততঃ শিক্ষা আৰু স্বাস্থ্য এই দুটা বিষয় খুব প্ৰয়োজন, চকু দিয়াৰ সময় হৈছে। গতিকে আপোনাক আমি আহ্বান জনালোঁ। আৰু যদি এই বিষয়টো আপোনালোকৰ ভাল লাগে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ। শুভৰাত্ৰি।